বিমল ভূষণ মহন্ত, আলিন হুছেইন, কোনোবা স্বপ্ননীল দাসৰ কোনোবা দান্দা গুণ্ডা ইমান সাহস ND24 জ্বলাই দিব লাগে ভাবুকি প্ৰদান কৰিছে। তাৰোপৰি বিমল ভূষণ মহন্তক ক্লাছ দিবলৈ চেষ্টা কৰিছে। বিমল ভূষণ মহন্তৰ ইমান তথ্য নোহোৱাকৈ বাতৰি সম্প্ৰচাৰিত কৰে নেকি? তেওঁলোকৰ উদ্দেশ্যে কি ক'ব বিচাৰিব যিসকলে ND24 জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে? আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই এইটো কথা ক'ব বিচাৰিছোঁ যে কোনোবা এজন লোকে যিসকল লোক আজি মানসিকভাৱে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক ভাৰাক্ৰান্ত হৈ পৰিছে, গতিকে ভাৰাক্ৰান্ত হৈ পৰা কথাটো হ'ল যে ই এক প্ৰকাৰ তেওঁলোকৰ মানসিকভাৱে তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত আঘাত পাইছে। কিন্তু এটা কথা যে আমি কাৰোবাক ব্যক্তিগতভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, বাতৰিটো আৰম্ভণিৰ পৰা মই কৰিছিলোঁ, আৰু না সেইজন স্বপ্ননীল দাসৰ লগত মোৰ না কিবা চিনাকি আছে, মোৰ কিবা আছে। যেতিয়া এজন লোকে আহি আমাক অভিযোগ প্ৰদান কৰে যে তেওঁলোকৰ এনেদৰে হৈছে এনেকুৱা হৈছে, আৰু সেই অভিযোগসমূহ আমি চালিজাৰি চাই আমি তেওঁলোকৰ বাতৰি সম্প্ৰচাৰ কৰোঁ। অভিযোগৰ লগত এইখিনিতে সৰু কথা মনত পৰিছে, দৰ্শকসকলক জ্ঞাতাৰ্থে জনাই থওঁ। স্বপ্ননীল দাস যোনটো নিশা গ্ৰেপ্তাৰ হৈছিলে, পুৱতি নিশা প্ৰায় 3-4 বজাত গ্ৰেপ্তাৰ হৈছিলে, তাৰ আগদিনাখন সন্ধিয়া স্বপ্ননীল দাসক ব্যক্তিগতভাৱে মই নিজেই অফিচত বহি ফোন কৰিছিলোঁ। তাৰ কাৰণটো হ'ল স্বপ্ননীল দাস সন্দৰ্ভত তাৰ আগৰ বাতৰি এটাত কিছু কথা যেতিয়া উল্লেখ কৰা হৈছিল, তেওঁ এটা ফেচবুকত ক্লেৰিফিকেশ্যন দিছিল, আৰু সেই ক্লেৰিফিকেশ্যনটো আমাৰ কেমেৰাৰ সন্মুখত তেওঁ ক'ব নেকি বুলি যোগাযোগ কৰি স্বপ্ননীল দাসক আমি ফোন কৰিছিলোঁ। কিন্তু স্বপ্ননীল দাসৰ ইমানটো সাহস নাছিল তেওঁ আমাৰ কেমেৰা ফেচ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। প্ৰথমেই ক'লে যে তেওঁ 6 বজাৰ পৰা 8 বজাৰ ভিতৰত আমাক তেওঁ ফোন কৰি জনাব, আৰু দ্বিতীয়টো ফোন যিহেতু তেওঁ নকৰিলে আমি পুনৰ এবাৰ তেওঁক যোগাযোগ কৰা নাছিলোঁ। গতিকে সেইগৰাকী স্বপ্ননীল দাস যি নিজৰ পক্ষত তেওঁ যে কোনো ধৰণৰ ভুল কৰা নাই সেই কথাখিনি ক'বলৈ সাহস নকৰা স্বপ্ননীল দাসৰ ভেৰুনীয়া গুণ্ডাই ND24 কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পাৰে। এতিয়া চাওক, ND24 কাৰ্যালয় জ্বলাই দিম বুলি যিসকলে গ্ৰুপটোত উচতনি দিছে, উচতনি দিয়াসকল কোন? উচতনি দিয়াসকল ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে লাভান্বিত হৈ আহিছে। তেওঁলোক লাভান্বিত নহয়, তেওঁলোক যিটো ক'ৰ গ্ৰুপ আছিল স্বপ্ননীল দাসৰ ক'ৰ গ্ৰুপৰ মেম্বাৰ, আৰু ক'ৰ গ্ৰুপৰ মেম্বাৰ কেইজনে ইতিমধ্যে বাকীসকলক উচতনি দি আছে। সকলো 6 বজাত আমি একগোট হ'ম, আমি গৈ ND24ক আমি গৈ ND24 জুই লগাই দিয়া ভাল, আমুক তামুক। উচতনি দি থকা কেইজন কোন? উচতনি দিছে কি কাৰণে? কিয় তেওঁলোকে কৈছে যে আমি এটা প্ৰেছাৰ গ্ৰুপ কিয় ক্ৰিয়েট কৰিব লাগে? কিয় সেই উচতনি দি থকা কেইজনে কৈ আছে যে হোৱাটছআপ গ্ৰুপত যে তেওঁলোকে ND24 ব্লক মাৰিব লাগে, পেজ ব্লক মাৰিব লাগে, পেজত তেওঁলোকে ৰিপৰ্ট মাৰিব লাগে, ND24 যিটো সামাজিক মাধ্যমৰ গ্ৰুপ? কিয় কৈ আছে? কাৰণটো কি? ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ এই ব্যৱস্থাটো এনে এটা পৰ্যায় পাই গৈছে যে তেওঁলোকে এটাই কথা নিশ্চিত যে যদিহে এতিয়া আমি যিটো বাতৰি সঠিক ৰূপত উপস্থাপন কৰি আছোঁ, আমি কোনো সোঁৱে বাৱে আমি কোনো ধৰণৰ অভিযোগ ন্যূনতম ভেৰিফিকেশ্যন নকৰাকৈ আমি নাই দিয়া। আৰু এইটো পুনৰ আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে ND24ত কাৰোবাৰ বাবে আক্ৰোশমূলক বাতৰি আজিলৈকে বজা নাই আৰু ভৱিষ্যতে নেবাজে। যদিহে তেওঁৰ বিৰুদ্ধে কোনোবা এজন লোকৰ বিৰুদ্ধে সঠিক তথ্য প্ৰমাণ নাথাকে, তেতিয়াহ'লে আমি কেতিয়াও বাতৰি নকৰোঁ, আৰু সেই এথিক্স মেইনটেইন কৰি ইমান দিনে চলি আহিছোঁ আৰু ভৱিষ্যতে চলি যাম। তাৰ সমান্তৰালকৈ ক'ব বিচাৰিছোঁ, যিসকলে দিছপুৰ থানাৰ চৌহদতেই হওক বা আদালত চৌহদতে হওক বা হোৱাটছআপ গ্ৰুপতে হওক এনেধৰণৰ উচতনিমূলক কাম কৰি আছে, এজনকৈ প্ৰতিজনক চিনাক্ত কৰাৰ দায়িত্ব ইতিমধ্যে অসম আৰক্ষীয়ে লৈছে। আৰু অসম আৰক্ষীয়ে ইতিমধ্যে আশ্বাস দিছে যে যিসকলে এনেধৰণৰ উচতনিমূলক মন্তব্য দিছে, যিসমূহ স্ক্ৰীনশ্বট আমি ইতিমধ্যে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছোঁ, সেইসকলক এজনকৈ চিনাক্ত কৰি তেওঁলোকৰ এটা অনুষ্ঠান, এটা প্ৰতিষ্ঠান বিৰোধী তেওঁলোকে যিটো ঢৌ ইতিমধ্যে আৰম্ভ কৰিছে, এই প্ৰতিষ্ঠান বিৰোধী ঢৌটো আৰম্ভ কৰাৰ আঁৰত তেওঁলোকৰ যিটো মটিভ আছে, সেই মটিভ পোহৰলৈ নহা পৰ্যন্ত আৰক্ষীয়ে সকলোকে এজনকৈ চিনাক্তকৰণ কৰি তেওঁলোকে কি ৱে অফ ইনভেষ্টমেণ্ট আছিল তালৈকে আৰক্ষীয়ে পৰীক্ষা কৰিব। তেওঁলোকে ভাবে নেকি বিমল আপুনি ভাবে নেকি যে এই যিটো ভাবুকি দিয়াৰ যিটো এটা চক্ৰান্ত, এইটো এক প্ৰকাৰ প্ৰেছাৰ এটা ক্ৰিয়েট কৰিব বিচৰা হৈছে ND24ৰ ওপৰত, যাতে স্বপ্ননীল দাসৰ সন্দৰ্ভত আমি আৰু অধিক অনুসন্ধান নকৰোঁ, যাতে বাতৰি সম্প্ৰচাৰ নকৰোঁ, আমি যাতে ভয় খাই যাওঁ, এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ তেওঁলোকে ক্ৰিয়েট কৰিব যাতে আমি বাতৰি বন্ধ কৰোঁ? ৰাণা, প্ৰেছাৰ এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে, যিটো স্পষ্টকৈ গ্ৰুপটো লিখিয়ে দিছে, উই ৱান্ট টু ক্ৰিয়েট এ প্ৰেছাৰ গ্ৰুপ। কিয় প্ৰেছাৰ গ্ৰুপ কিয় লাগে? আৰক্ষীয়ে এজন মানুহক আটক কৰিছে, তাৰপিছত গ্ৰেপ্তাৰ কৰিছে, আদালতত প্ৰডিউচ কৰিছে, আদালতে জামিন দিছে, আদালতে আৰক্ষীক কাষ্টডি দিছে, তাৰপিছত প্ৰেছাৰ গ্ৰুপ কিয় লাগে?
কিয় লাগে সেই গ্ৰুপৰ যিকেইজন মেম্বাৰ আছে তেওঁলোকক প্ৰেছাৰ গ্ৰুপ এইটো কাৰণেই লাগে যে তেওঁলোকৰ বহু কলা অধ্যায় এতিয়ালৈকে পোহৰলৈ অহা নাই যিবিলাক যদি কালিলৈ পোহৰলৈ আহে তেতিয়াহ'লে তেওঁলোক বিপদত পৰিব আৰু সেইটো কাৰণেই তেওঁলোকে যাতে সেইবিলাক পোহৰলৈ নাহে তাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত অন্য কোনো কাৰণ নাই ইয়াত একমাত্ৰ কাৰণ এটা ইয়াত স্বপ্ননীল দাসৰ এগৰাকী শিক্ষকগৰাকীৰ প্ৰতি কাৰোবাৰ গদগদ হৈ তেওঁৰ ভাৱনাৰ প্ৰতি কোনো ওলাই অহা নাই কিন্তু যিসকল লোক ওলাই আহিবলৈ সকলোকে উচতনি দিয়া হৈছে যিসকলে উচতনিমূলক মন্তব্য তেওঁলোকে ফ'ল' নকৰিলে নহ'ব সকলোৱে তাত তেওঁলোকে ৰিয়েক্ট কৰিব লাগিব গ্ৰুপটোত কোনে কোনে ৰিয়েক্ট কৰা নাই চাব ভৱিষ্যতে সেইসকলক কিন্তু তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক বিতাড়িত হ'ব প্ৰতাৰিত হ'ব গ্ৰুপটোত গতিকে তেওঁলোকে কাইলৈ যদি যে এইটো ছাৰ কিমানত লগাম এইটো কি কৰিম এইটো যদি সোধে তেতিয়াহ'লে তইতো সেই সময়ত ৰিপ্লাই দিয়া নাছিলি তেতিয়াহ'লে তোৰ প্ৰতি কোনো ধৰণৰ আমাৰ সহমিতা নাই তই নিজৰ মতে কৰি থাক বুলি কৈ দিব তেওঁ যদি এজন লোকে 50 লাখ টকা গ্ৰুপ নিজে লগাইছে আৰু তেওঁ যদি সেই সময়ত কিবা এটা পৰামৰ্শৰ প্ৰয়োজন হয় পৰামৰ্শ যদি গ্ৰুপটোৱে নিদিওঁ বুলি কয় তেতিয়াহ'লে 50 লাখ তেওঁ আচলতে ক'ৰবাত জুৱা খেলাৰ দৰে এটা ঘটনা হৈ যাব পাৰে গতিকে সকলোৱে সেইটো কাৰণেই ৰিপ্লাই দি থাকিবলৈ বাধ্য হৈছে গ্ৰুপটোত মই সকলো যুৱক তাত আচলতে অপৰাধী আছে আৰু সেই উচতনি বাকীসকলে যদি ফ'ল' নকৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক আচলতে ৰাণা বিমলে এইটো কথাই কৈছে যে গোটেই বস্তুটোৱে আচলতে চেইন হিচাপে চলি আছেতো গতিকে স্বপ্ননীল দাস যদি ইয়াতকৈ আৰু বিপদত পৰে তেতিয়াহ'লে গোটেইবিলাক বিপদত পৰিব আৰু সেইকাৰণে একাংশই উচতাই আছে মানে সেইটোৱে মূল কথা যিটো আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যে অকল স্বপ্ননীল দাসেই নহয় স্বপ্ননীল দাসৰ লগত জড়িত আনসকল যিসকলে এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা ক'ৰবাত নহয় ক'ৰবাত লাভান্বিত হৈ আছে আৰু বিমলে যিখিনি কথা এই মুহূৰ্তত আমাক ক'লে যে এটা ক'ৰ গ্ৰুপ গতিকে এই গোটেই গ্ৰুপটোক এই স্বপ্ননীলৰ বা স্বপ্ননীল এণ্ড কোম্পানী বুলি মই ক'ব লাগিব TFL নামৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোত জড়িত যিসকল সক্ৰিয়ভাৱে জড়িত যিসকল তেওঁলোক এই প্ৰক্ৰিয়াটোৰ লগত যিহেতু জড়িত গতিকে তেওঁলোকৰ কুকীৰ্তিসমূহ যাতে আৰু অধিক ফাদিল কৰিবলৈ ND24 সাহস নকৰে সেইবাবে তেওঁলোকে এই ভাবুকি প্ৰদান কৰিছে আৰু সমান্তৰালকৈ বিমলে এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে গ্ৰুপটোত থকা আন যিসকল লোক আছে তেওঁলোকো যাতে তেওঁলোকৰ এই উচতনিত বা তেওঁলোকে এক প্ৰকাৰ আওপকীয়াকৈ সেইসকলকো ভাবুকি প্ৰদান কৰিছে যে তহঁতিও আমাৰ সৈতে নহ'লে পৰৱৰ্তী সময়ত অনাগত দিনসমূহত তহঁতৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সহায় সহযোগ নকৰিম যিহেতু ট্ৰেডিঙৰ ক্ষেত্ৰত সেই সকলো অলপমান এটা চ'ৰ্চ পাইছোঁ ৰাণা এইখিনি কথা গুৱাহাটীৰ পৰা আহিলে গোপেশ্বৰ দেৱালয় পাৰ হৈ ৰাস্তাৰ কাষতে এটা ডাঙৰ মছজিদ আছে তাৰ সন্মুখৰ চকটো টেঙামাৰী চক তাত এখন হাৰ্ডৱেৰ দোকান আছে আৰু তাতেই ঘৰ এই আলিন হুছেইন নামৰ যুৱকজনৰ আলিন হুছেইনৰ ঘৰ বাইহাটা চাৰিআলিৰ ওচৰত বুলি আমি এই মুহূৰ্তত কিছু তথ্য লাভ কৰিছোঁ ইয়াৰ পাছতো আমি আৰু কিছু ইয়াৰ পাছলৈ গৈ আমি আৰু কিছু কথা খান্দিব লাগিব কাৰণ আলিন হুছেইনৰ যিটো মন্তব্য আকৌ কৈছোঁ আমি সহজভাৱে নল'ম এইটো কোনো কাৰণতে সহজভাৱে নল'ম তেওঁলোকৰ গ্ৰুপ চেট হ'ব পাৰে তেওঁলোকৰ মাজৰ কিবা তেওঁলোকৰ অভিসন্ধি হ'ব পাৰে কিন্তু ND24 কাৰ্যালয় ঘেৰাও কৰিম ND24 কাৰ্যালয়ত জুই লগাই দিম আলিন হুছেইন আপুনি বিপদ নিজেই মাতি লৈছে এতিয়া সাজু হওক ৰাণা এতিয়া বিমল যদি আছে তেতিয়াহ'লে গম পাম নেকি যে যিখিনি তদন্ত প্ৰক্ৰিয়া চলি আছে আৰক্ষীৰ এতিয়া কি পৰ্যায় পাইছেগৈ মানস মই পুনৰ বিমলক বিচাৰিম কিন্তু এইখিনিতে দৰ্শকসকলক এটা কথা জনাই থবা আপোনাৰ জৰিয়তে আপোনাকো এবাৰ জনাব বিচাৰিম যে যিসকল লোকে ভাবুকি প্ৰদান কৰিছে আদালত চৌহদতেই হওক বা আৰক্ষী থানা চৌহদতেই হওক বা ছ'চিয়েল মিডিয়াত হওক সেইসকলক ইতিমধ্যেই আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি বিমলে আমাক ইতিমধ্যে জনাইছে বিমল মানসে বা ষ্টুডিঅ'ৰ পৰা এটা প্ৰশ্ন আহিছে যে এই গোটেই প্ৰক্ৰিয়াটোত বা এই স্বপ্ননীল দাসৰ যিটো তদন্ত প্ৰক্ৰিয়াটো কি ধৰণে আগবাঢ়িছে আজি পুনৰ আদালতত তেওঁক নিশ্চয় হাজিৰ কৰোৱা হৈছে আজি আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু মই পুনৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ এটা কথা যে আমি আৰম্ভণিৰ দিনৰ পৰা কৈ আছোঁ যে স্বপ্ননীল দাসৰ বিৰুদ্ধে কাৰোবাৰ পৰা ধন কেছতেই হওক বা তেওঁ অন্য প্ৰক্ৰিয়া চেকেই হওক বা অন্য প্ৰক্ৰিয়াৰে লোৱাৰ কোনো অভিযোগ নাই কিন্তু তেওঁৰ বিৰুদ্ধে যিকেইটা অভিযোগ আছে এটা হ'ল তেওঁ যিটো প্ৰচিডিউৰত তেওঁ ট্ৰেইনিং প্ৰদান কৰি আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত নীতি বিৰুদ্ধ 2 নম্বৰ কথাটো হ'ল তেওঁৰ যিটো ধন উপাৰ্জনৰ যিটো প্ৰক্ৰিয়া সেইটো ক'ৰবাত নহয় ক'ৰবাত সন্দেহৰ আৱৰ্তত আৰু এই দুটা কাৰণতেই তেওঁৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু এই দুটা বিষয়ক লৈয়ে তদন্ত চলি আছে তদন্তত তেওঁ কাৰ পৰা পইচা ল'লে কোনে কিমান টকা দিলে সেইখিনি তদন্ত হোৱা নাই যেনেকৈ বিশাল কাৰোবাৰ পৰা ধন লৈছিল DB ষ্টক বেলেগৰ ধন লৈছিল যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰণ কোনোবাই তেওঁ অনলাইনত কিবা ট্ৰেডিং কৰে কিবা কৰে নিজৰ পইচাই যি কৰে কৰি থাকক কিন্তু বেলেগৰ পইচা নল'ব যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ঠিক একেটা কথাই কিন্তু দেখা পোৱা গৈছে মানস যে তেওঁৰ বিৰুদ্ধে কাৰোবাৰ পৰা ধন লোৱাৰ অভিযোগ নাই কিন্তু ধন লোৱাৰ অভিযোগ নাই সেইটো আমি প্ৰথম দিনাই কৈ আছোঁ বেলেগক ধন বিনিয়োগ কৰোৱাই কিন্তু ক'ৰবাত নহয় ক'ৰবাত টিপছ দিয়া যিটো অভিযোগ আছে সেইটো ইলিগেল
ক'ৰবাত নহয় ক'ৰবাত সেবিৰ মতে যে তেওঁলোকে যে এনেদৰে আমুকতেই লগোৱা আমুকতেই একাউণ্ট খোলা বুলি কোৱাটো তেওঁলোকৰ কাৰণে ইলিগেল আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে যিটো ধন উপাৰ্জন কৰিছে তেওঁ আজি যে ইমান কোটি টকাৰ স্বত্বাধিকাৰী হ'ল এই স্বত্বাধিকাৰীৰ গোটেই ধনখিনি সঁচাকৈ ট্ৰেডিং কৰি কোনদিনা কিমান ধন তেওঁ এনেদৰে প্ৰফিট পাইছিল যি কাৰণত তেওঁ ইমান টকাৰ মালিক হৈ গ'ল এই বিষয়টোহে তদন্তৰ বিষয় আৰু সেই তদন্তৰ বিষয়টোকে আচলতে তদন্ত কৰিবলৈ তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ সোধা পোছা কৰা হৈছে জেৰা চলাইছে IPS বিষয়া APS বিষয়া সকলোৱে তেওঁক জেৰা চলাই আছে যে যিটো সোর্স অফ মানি সোর্স অফ ইনকামটো লাগে সোর্স অফ ইনকামটো কি হয় তেওঁ কাৰোবাৰ পৰা ধন নিজে নগদত ধন আনি তেওঁ নিজৰ একাউণ্টেদি ইনভেষ্ট কৰি লোৱা নাই তেওঁ কোৱা নাই যে আমি 23% 25% আমি ইন্টাৰেষ্ট দিম এইবিলাক নাই কোৱা মডেল সুপ্ৰেণ্টটো বেলেগ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ